কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। আজি কেইটামান কুৱেশ্যন লৈছো। ইয়াৰে প্ৰথম কুৱেশ্যনটো আমাক এনেকৈ দিছে, আমাক দিছে যদি 367 ইজ ইকুৱেল টু 93649 তেন্তে 321 ইজ ইকুৱেল টু কিমান আমাক উলিয়াব দিছে। আমি যদি চাওঁ ইয়াতে মন কৰোঁ, যিটো 367 আকৌ 321 অলপমান ডিফাৰেঞ্চ, কিন্তু 367ৰ যিটো ইয়াতে ভেলু দিছে আমাক কিমান 93,649, কিন্তু 321ৰ যিটো ভেলু আমাক উলিয়াব দিছে ইয়াতে যদি মই অপশ্যন কেইটা চাওঁ একদম সৰু হয় না, কম কম। গতিকে নিশ্চয় ইয়াতে কিবা বেলেগ ট্ৰিক্স লগাইছে, কিবা টেকনিক লগাই পেলাই এনেকৈ লিখিছে। আমি চাব লাগিব সেইটো। আমি যদি ইয়াতে চাওঁ ভালকৈ মন কৰোঁ, আমাক কি দিছে 367 কি লিখিছে 93649 হয়নে। গতিকে আমি যদি ইয়াতে ভালকৈ মন কৰোঁ, আমি এইটো যদি স্কুৱেৰ কৰি যাওঁ হয়নে, 3 স্কুৱেৰ 9 পাম। নেক্সট ইয়েছ 6 স্কুৱেৰ কৰিলে 36, 7 স্কুৱেৰ কৰিলে 49 হয়নে। মানে এই গোটেইকেইটাক কি কৰিছে স্কুৱেৰ কৰিছে, স্কুৱেৰ কৰি পেলাই তেনেকৈ লিখিছে। গতিকে আমাক যিটো উলিয়াব দিছে সেইটো আমি স্কুৱেৰ কৰিলে আমাৰ আনচাৰটো ওলাই যাব। আমি যদি এইটো স্কুৱেৰ কৰোঁ গোটেইকেইটা কি পাম 3 স্কুৱেৰ 9 পাম, 2 স্কুৱেৰ কিমান 4 পাম, 1 স্কুৱেৰ 1, 941 যিটো অপশ্যন দি দিছে। চাব আপোনালোকে, মানে কুৱেশ্যনটোত আপোনালোকক মানে যেনেকৈ তেনেকৈ সুধিব পাৰে হয়নে। কাৰণ আমি যদি চাওঁ মন কৰোঁ ইয়াতে 367 আকৌ 321 বেছি ডিফাৰেঞ্চ নহয় হয়নে। কিন্তু যিটো এই 367ৰ ভেলুটো দিছে আকৌ 321ৰ ভেলুত আমাৰ যিকেইটা অপশ্যন দিছে সেই অপশ্যনকেইটা চাই পেলাই মানে বস্তুটো আমি চাব লাগিব কি টেকনিক লগাই দিছে হয়নে। আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। চ' এইবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কুৱেশ্যনত কি কৈছে, যদি BAD ইজ ইকুৱেল টু DAP তেন্তে ACE ইজ ইকুৱেল টু হোৱাট আমাক উলিয়াব দিছে। আমাক কি কৈছে BAD ইজ ইকুৱেল টু DAP, মানে BAD ইজ ইকুৱেল টু DAP। আমি যদি চাওঁ মন কৰোঁ বিৰ পিছত ইয়াতে ডি লিখিছে হয়নে, আকৌ এ টু এ আছে। গতিকে আমি যদি ইয়াতেও চাওঁ ACE একদম ইজিকৈ যদি চাব যাওঁ, মানে যি গতিকে এ টু এ লিখিছে, গতিকে চি টু চি ক'ৰবাত আছে নেকি, চি টু চি ইয়াৰে 3 নম্বৰ যিটো চি নম্বৰ অপশ্যন সেইটোত আছে। কিন্তু ইয়াকে আকৌ বিৰ পিছত ডি, মানে বিৰ পিছত কি +2 কৰিছে, কৰোঁতে ডি পাইছে। গতিকে এৰ লগত আমি যদি +2 কৰোঁ কি পাম চি পাম, প্ৰথম লেটাৰটো হয়নে। কিন্তু ইয়াতে চিৰ আগত ইয়াতে এ দিছে, গতিকে আমি বেলেগ টেকনিক চাব লাগিব। ইয়াতে তাৰমানে এনেকৈ চাইছোঁ তেনেকৈ দিয়া নাই। তো আমি যদি ভালকৈ মন কৰোঁ ইয়াতে আমাক কি কি দিছে, আমাক দিছে BAD ইজ ইকুৱেল টু DAP হয়নে। তো আমি ইয়াতে এলফাবেট যিবিলাক নাম্বাৰ আছে সেইমতে চাব লাগিব। আমি কেনেকৈ চাব লাগিব, এই যিটো বি এইটো ডি লিখিছে হয়নে, মানে এইটো যদি 2 এইটো 4, বিটো 2 নম্বৰ এলফাবেট, ডিটো 4 নম্বৰ এলফাবেট। নেক্সট একটো এ ৰাখিছে, এইটো 1 এইটো 1, আকৌ ডিটো 4 নম্বৰ এলফাবেট হয়নে। পিটো কিমান নম্বৰ এলফাবেট, য়েছ পিটো 16 নম্বৰ এলফাবেট। আমি যদি কাউণ্ট কৰি যাওঁ আমি গম পাম আমি পিটো 16 নম্বৰত পাম। মানে এইকেইটা কি কৰিছে স্কুৱেৰ কৰিছে, স্কুৱেৰ কৰি পেলাই এইটো লিখিছে DAPটো লিখিছে। কাৰণ 2 স্কুৱেৰ কৰিলে 4, 1 স্কুৱেৰ 1, আকৌ 4 স্কুৱেৰ 16, গতিকে 16 নম্বৰত পিটো পাওঁ আমি। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে কৰিব লাগিলে আপোনালোকে মনত ৰাখিব, যিটো আমাৰ এৰ পৰা জেডলৈকে মানে কোনটো এলফাবেট কিমান নম্বৰত পৰে সেইটো কিন্তু জনাটো বহুত দৰকাৰ। আপোনালোকে সেইটো মনত পাৰিলে মনত ৰাখি থ'ব, নহ'লে কি কৰিব যেতিয়া আমাক কুৱেশ্যন যেতিয়া আমাৰ এক্সাম চলি থাকে তেতিয়া যেতিয়া আমাক ৰাফ পেপাৰ দিয়ে তেতিয়া এৰ পৰা জেডলৈকে আমি অলৰেডি এইখিনি প্ৰিপাৰেশ্যন কৰি ৰাখিব লাগে, মানে নাম্বাৰ ছিষ্টেম আমি কৰি ৰাখিলে আমাৰ বহুত সহজ হৈ পৰিব হয়নে। গতিকে এইবাৰ আমি কি কৰিব লাগিব, ACটো আমি সেনেকৈ চাব লাগিব, মানে ACE এটো 1 নম্বৰ এলফাবেট, চিটো 3 নম্বৰ এলফাবেট, ইটো কিমান 5 নম্বৰ এলফাবেট। গতিকে ইয়াতে যিগিটাকে স্কুৱেৰ কৰি পেলাই পাইছোঁ আমি এইকেইটা আমি স্কুৱেৰ কৰি দি চাব লাগিব। 1 স্কুৱেৰ কৰিলে আমি কি পাম এ পাম, গতিকে এটো আছে নেকি, আছে এটো এই তিনিটাতে আছে, এ নম্বৰ অপশ্যন, চি নম্বৰ আৰু জি নম্বৰ আছে। নেক্সট আমি কি কৰিম 3 স্কুৱেৰ কৰিব লাগিব, কৰিলে কি পাম 9 পাম। গতিকে 9 নম্বৰ এলফাবেট কোনটো, 9 নম্বৰ এলফাবেট ABCDEFG হয়নে, HI, আইটো আমি 9 নম্বৰত পাম হয়নে। গতিকে কি পালোঁ আমি AI, য়েছ অপশ্যন কোনটোত আছে যিটো এ নম্বৰ অপশ্যন AI। আকৌ আমাক কি কৈছে নেক্সট আমি 5 স্কুৱেৰ কৰিলে 25, য়েছ ৱাইটো 25 নম্বৰ এলফাবেট হয়নে। যি গতিকে জেডটো 26 নম্বৰ এলফাবেট, গতিকে অপশ্যন কোনটো হ'ব এইটো এটো AIY।
চাব আপোনালোকে মানে বিভিন্ন ধৰণত আহে কুৱেশ্যন বিলাক সো এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো এইটো কুৱেশ্যনত কি কৈছে এটা এটা শৃংখলাটো দিছে এইটো আমাক সম্পূৰ্ণ কৰিব দিছে কি দিছে 2 দিছে তাৰ পিছত কি গ্যাপ দিছে নেক্সট 3 4 2 again gap next 3 next again gap next 2 6 again gap next 4 gap 6 gap 4 এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কি কৰিব কিমানটা আছে সেইটো আপোনালোকে গোটাই কাউন্ট কৰিব মানে এই যিবিলাক ড্যাশ আছে ড্যাশ প্লাস যিমান বিলাক নাম্বাৰ আছে গোটাবিলাক কাউন্ট কৰিব আমি যদি এটা কাউন্ট কৰো কি পাম এটা দুটা তিনিটা এটো চাৰিটা হয়নে এটো 5 6 7 8 9 এটো 10 11 12 13 14 15 আৰু এটো 16 আমি কিমানটা পাইছো টোটাল কাউন্ট কৰোতে 16টা পাইছো হয়নে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু বহুত ইম্পৰ্টেন্ট গতিকে আমি কিমানটা পালো 16টা পালো হয়নে 16টা পালে আমি কি কৰিম আমি এটা এতিয়া পেয়াৰ বনাম মানে 16টাক আমি কেনেকৈ পেয়াৰ বনাব পাৰো আমি 2 ৰে বনালে 8টা পেয়াৰ হ'ব হয়নে আকৌ আমি যদি 4 ৰে বনাও 4 4 গুণ 16টা গতিকে আমি 2 ৰেও বনাই চাব পাৰো 4 ৰেও বনাই চাব পাৰো গতিকে আমি ম্যাক্সিমাম 4 ৰে বনাই চাও 4 ৰে কৰিলে কি কৰিব লাগিব 1 2 3 4 ইয়াতে এটা পেয়াৰ হ'ব 1 2 3 4 ইয়াতে এটা হ'ব 1 2 3 4 ইয়াতে এটা হ'ব নেক্সট ইয়াতে এটা হ'ব এতিয়া আমি এই গ্যাপ গিটা চাব লাগিব 2 ৰ পিছত ইয়াতে গ্যাপ আছে 3 4 2 ৰ পিছত ইয়াতে কবাত আছে নেকি यस 2 ৰ পিছত ইয়াতে 6 আছে গতিকে আমি এটা 6 পাতিব পাৰো 2 6 3 4 নেক্সট ইয়াতে আমি হে 2 6 3 নেক্সট 3 ৰ পিছত ইয়াতে 4 আছে এই গ্যাপত আমি 4 পাতিম বুজি পাইছা নিশ্চয় আপোনালোকে এই 2 6 এগেইন ইয়াতে আছে জি গতিকে নেক্সট 3 2 ইয়াতে গ্যাপ আছে 3 2 পাতিম নেক্সট ইয়াতে 2 2 পাতিম 6 3 4 মানে আমি কি পালো 6 পালো এগেইন 6 পালো নেক্সট 4 পালো 3 পালো 2 পালো এগেইন 3 পালো হয়নে এটা যদি আমি অপশনত চাই যাও এতিয়া 6 6 4 6 6 4 यस যেটো অপশন এড আছে 6 6 4 3 2 3 এই যেটো অপশন এ নম্বৰত আছে চাব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দেখা যায় আমাক এটা নাম্বাৰ দিছে নাম্বাৰ নিদি আমাক এলফাবেটো দিব পাৰে তেনেকুৱা ধৰণতো আহে তো যাতে আপোনালোকৰ মিছ নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটো কোৱেশ্চনত কি কৈছে যদি e is equal to 10 তেন্তে cca is equal to 14 gap কিমান আমাক উলিয়াব দিছে আমি চাব লাগিব e2 কিমান নম্বৰ এলফাবেট e2 যিগতিকে আমাক 10 দিছে আমি যদি চাও abcd ৰ পৰা e2 5 নম্বৰ এলফাবেট কিন্তু ইয়াতে 10 দিছে মানে এই 5 টোক 2 ৰে মাল্টিপ্লাই কৰি দিলে কিমান পাম আমি 10 পাম তেনেকৈ চাব লাগিব আমি নেক্সট আমাক cca দিছে মানে c টো কিমান 3 নম্বৰ এগেইন c 3 নম্বৰ একিটা আমি প্লাস কৰি দিম a to 1 নম্বৰ কিমান পাম 3 3 6 1 7 यस 7 এৰে 2 ৰে পূৰণ কৰি দিলে কিমান পাম 14 পাম যেটো আমাক 14 দিছে গতিকে গ্যাপটো আমি তেনেকৈ কৰি ল'ব লাগিব আমি যদি চাও এতিয়া গ্যাপটোত gap যেটো কিমান নম্বৰ এলফাবেট a b c d e f g যেটো 7 নম্বৰ এলফাবেট হয়নে নেক্সট প্লাস a to 1 নম্বৰ নেক্সট p to কিমান নম্বৰ এলফাবেট 16 নম্বৰ এলফাবেট এতিয়া আমি যদি এটা প্লাস কৰি দিও কিমান পাম 7 1 8 16 এটা কিমান 24 24 আমি কি কৰিব লাগিব এতিয়া 2 ৰে মাল্টিপ্লাই কৰি দিব লাগিব 24 দুগুণ 48 যেটো অপশন ডি দিছে এবিলা বেছি টান নহয় কিন্তু দেখা যায় আমাৰ এক্সাম বিলাকত গতিকে চাব আপোনালোকে প্ৰেক্টিস কৰিব নেক্সট এটো কি দিছে আমাক EFI নেক্সট GGG IHE KIC কি দিছে আমাক EFI next GGG next IHE next KIC ইয়াৰে পিছত আমাক উলিয়াব দিছে আমাক একিটা দিছে আমি এটা চাই যাব লাগিব কোনটো কেনেকৈ আহিছে আমি যদি চাও ইয়াতে ইৰ পিছত EFG হয়নে EFG মানে +2 ইৰ লগত 2 প্লাস কৰি জি পাম নেক্সট EFG GHI এই যেটো চাও আমি জিৰ লগত +2 কৰিলে আমি আই পাম হয়নে GHI নেক্সট এগেইন IJK এইটো আমি 2 প্লাস কৰিলে আইৰ লগত আমি কে পাম গতিকে এইটো আমি পালো হয়নে নেক্সট তো আমি কেনেকৈ পাম আকৌ কেৰ লগত আমি +2 কৰিব লাগিব হয়নে
তেতিয়া আমি পাই যাম মানে কে লগত প্লাস 2 কৰিলে আমি কি পাম কে এল এম মানে এম টু পাম ইয়াতে ইয়েস এম আমাক দিছে অলৰেডি এই যেটো অপচনটোত এন আছে গতিকে এইটো ক্যান্সেল আমি এভয়েড কৰিব পাৰো আমি এই তিনটাৰ ভিতৰত চাব লাগিব আমি এম টু পালো নেক্সট আমি সেকেন্ড নাম্বার যেটো অ্যালফাবেট হেতু চাব লাগিব ইয়াতে আছে এফ জি এইচ আই ইয়া এটো সিরিয়ালি যাই আছে হয়নে এফ জি এইচ আই নেক্সট কি আইব জে আইব আইৰ পিছত জে হয়নে আমি এটা পাইছো নেকি ইয়েস এতে এম জি আছে গতিকে এটু নহয় এম জে আছে ও এম জে দুটাত আছে গতিকে এই দুটা চাব লাগিব আমি এবাৰ সি আৰু ডি এম জে নেক্সট আমি লাস্ট যেটো শেষৰ অ্যালফাবেট হেতু চাব লাগিব এটা আছে আই ইয়াতে আছে জি হয়নে নেক্সট ইয়াতে আছে ই মানে আই ই এফ জি এইচ আই মানে ইয়াতে -2 হৈছে আইৰ পৰা -2 মানে জিৰ লগত +2 কৰিলে আমি আই পাম হয়নে ই এফ জি এইচ আই হয়নে এইচ আই গতিকে আমি জিৰ লগত +2 কৰিলে আই পাম গতিকে এটা -2 হৈছে নেক্সট টু এগেইন ই এফ জি গতিকে এটাও -2 হৈছে হয়নে নেক্সট ই সি ডি ই গতিকে এটাও -2 হৈছে গতিকে এটা আমি -2 কৰিলে কি পাম -2 কৰিলে আমি যদি আগুৱাই যাওঁ এ বি সি গতিকে আমি এ টু পাম এম জি এ ইয়েস অপশন যেটো সিট দিছে এটো হ'ব শুদ্ধ উত্তৰ সো আশা কৰিছো বুজি পাইছে আপোনালোকে চাব কোৱেশ্চন বিলাক দেখা যায় কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ম্যাক্সিমাম এইবিলাক ধৰণৰে কোৱেশ্চন আহে সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো লাগবাৰিছো এটোত কি কৈছে এটোত দিছে এম ডবল ও এন ইজ ইকুৱেল টু মানে এম টু এম ডবল ও এন মুনটো কি বুলি লিখিছে পি 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 এনেকে লিখিছে নেক্সট আমাক কি উলিয়াব দিছে জি ডবল ও ডি মানে গুডটো কি হ'ব আমি চাব লাগিব এতিয়া এই পি 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 কেনেকে পাইছে আমি যদি চাও এমৰ লগত এম এন ও পি মানে কি কৰিছে +3 কৰিছে এমৰ লগত +3 কৰিলে পি পাম আমি এম এন ও পি নেক্সট ও পি ইয়াতে +1 এগেইন ও পি ইয়াতেও +1 নেক্সট এন ও পি +2 গতিকে এইটোত আমি হেনেকে কৰিব লাগিব আমি জিৰ লগত +3 কৰিব লাগিব প্ৰথমতে হয়নে +3 কৰিলে কি পাম আমি এ বি সি ডি ই এফ জি হয়নে এইচ আই জে আমি যদি +3 কৰো এইচ আই জে পাম হয়নে ফার্স্ট নেক্সট জে পালে আমি নেক্সট ওৰ পিছত গতিকে +1 পি এ পাম এটো আমি পি এ পাম জে পি পি নেক্সট জিৰ পিছত +2 ডি ই এফ হয়নে জে পি পি এফ ইয়েস ইটো অপশন সিট দিছে এবিলাক বেছি টান নহয় একদম ইজি কেৱল যাতে আপোনালোকে প্ৰেক্টিস কৰিব এক্সামৰ টাইমত যাতে বেছি টাইম কনজিউম নহয় যাতে অতি সোনকালে আনসাৰ বিলাক ওলাই সো আশা কৰিছো আপোনালোকে যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়ালে লাইক কৰিব নাপাহৰিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো অল কৰি ৰাখিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই